মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যিসকলে ট্ৰেইনিঙৰ কাৰণে চিলেকশ্যন পাইছে নিশ্চয় তেওঁলোক বহুত আশাৰে ৰৈ আছে যে এতিয়া আমি ট্ৰেইনিং কৰিম 3 দিনৰ কাৰণে আৰু এই ট্ৰেইনিং ডেটটো নিশ্চয় আমি জানিব লাগিব। প্ৰথমে আমি জানি ল'ম এই ট্ৰেইনিঙৰ ডেটটো কিমান আৰু তাৰ পিছত আমি জানিব লাগিব এই ট্ৰেইনিংটো ক'ত হ'ব। নিশ্চয় এইটো ডাঙৰ কথা হয় কাৰণ ট্ৰেইনিংটো য'তে ত'তে হ'ব নোৱাৰে। 3 দিনৰ কাৰণে ট্ৰেইনিংটো কৰিব লাগিব, তাৰপিছত আমি পইচাখিনি পাই যাম। তো প্ৰথমে আমি জানি ল'ম এই ট্ৰেইনিঙৰ ডেটটো কিমান। এই ট্ৰেইনিংটো আপোনালোকৰ আৰম্ভ হ'ব 24 তাৰিখৰ পৰা, 24 ছেপ্টেম্বৰৰ পৰা এই ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব। যিহেতু মই এজন কেণ্ডিডেটৰ তেখেতৰ ট্ৰেইনিঙৰ সময় হৈছে আপোনালোকক জনাই আছোঁ, চাই থাকিব। যদি আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। কথাটো হৈছে যে 24 তাৰিখৰ পৰা তেখেতৰ ট্ৰেইনিংটো 24 তাৰিখৰ পৰা 26 তাৰিখলৈকে ট্ৰেইনিংটো চলিব, মানে 3 দিনৰ কাৰণে ট্ৰেইনিংটো চলিব। যেহেতু নিশ্চয় আমি এতিয়া গম পাইছোঁ যে এই ট্ৰেইনিংটো 24 তাৰিখৰ পৰা নিশ্চয় ষ্টাৰ্ট হ'ব। এতিয়া আমি জানিব লাগিব এই ট্ৰেইনিংটো ক'ত হ'ব। মই যিজনৰ কথা আপোনালোকক জনাই আছোঁ তেখেতৰ যিটো ট্ৰেইনিং চেণ্টাৰটো হ'ব এতিয়া যিটো আপোনালোক চাই আছে যিটো SBMC যিটো কলেজ আছে, SBMSC যিটো কলেজ শুৱালকুছি বদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, তেখেতৰ ট্ৰেইনিংটো আছে এই কলেজখনত। আৰু কলেজখনত ট্ৰেইনিংটো হ'ব 24 তাৰিখৰ পৰা 26 তাৰিখলৈকে। নিশ্চয় আপোনালোকে গম পাইছে ইতিমধ্যে। আৰু আপোনালোকৰ ট্ৰেইনিং ডেটটো কেতিয়া নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ট্ৰেইনিংটো আপোনাৰ কোন ঠাইত পৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনালোকে নিজৰ ওচৰে পাজৰে মানুহ পায় নিশ্চয় আপোনালোকে লগ কৰি ট্ৰেইনিংটো কৰিব পাৰিব। সেইকাৰণে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। এতিয়া কথা হৈছে ট্ৰেইনিংটো নিশ্চয় আপোনালোকে গম পাইছে যে ট্ৰেইনিংটো কেতিয়া হ'ব। আৰু আপোনালোকে আপোনাৰ যিটো ডিটেইলছ অনুযায়ী মানে আপোনাৰ ডেট অনুযায়ী যিটো ট্ৰেইনিং চেণ্টাৰ থাকিব তাতে আপোনালোকে ট্ৰেইনিংটো কৰি ল'ব। তাৰপিছত এই ট্ৰেইনিঙত আপোনালোকক কি শিকোৱা হ'ব। প্ৰথম কথা হৈছে আপুনি তাতে আপোনালোকে যিটো ডিটেইলছ আপডেট কৰিছিলে, মানে আপোনালোকে যিটো ছাবজেক্টৰে আপোনালোকে ইয়াতে চিলেকশ্যন পাইছে সেই টপিকৰ ওপৰতহে আপোনালোকে ট্ৰেইনিং ল'ব লাগিব। ধৰক আপোনালোকে ছাগলী পালনৰ কাৰণে আপোনালোকে যিটো ডাটা আপলোড কৰিছিলে সেই ছাগলী পালনৰ ওপৰত আপোনালোকে তাতে ট্ৰেইনিং ল'ব লাগিব। মানে আপোনালোকে তাতে শিকোৱা হ'ব কেনেদৰে পালন কৰিলে আপোনালোকে লাভৱান হ'ব পাৰিব বা পইচাখিনি লছ নাযায় বা আপোনালোকে লাভ কৰিব পাৰিব, সেই পৰ্যায়লৈ আপোনালোকে তাতে ট্ৰেইনিং মানে তাতে আপোনালোকে ডাঙৰ ছাৰসমূহ পাব, তাতে শিকাই দিব আপোনালোকে সেই কথাখিনি। চ' আপোনালোকে নিশ্চয় গম পাইছে যে 24 তাৰিখৰ পৰা এই ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব। চ' আজিৰ ভিডিঅ' ইমানখিনি আছিলে, ধন্যবাদ।